Weight list Assam Police Grade 4 TPT test and PST Physical Standard Test and Trade Proficiency Test. So আপোনালোকৰ weight টো কিমান লাগিব আপোনালোকৰ x টো কিমান আপোনাৰ height টো কিমান আৰু আপোনালোকৰ weight টো কিমান লাগিব যিহেতু কম হলে ৰিজেক্ট কৰি দিয়া হৈছে আকৌ বেছি হলে ৰিজেক্ট কৰি দিয়া হৈছে weight list খন চাই লোৱা যেটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আসাম পুলিচত এবি ইউবি লগতে আমাৰ গ্ৰেড 4 ত আপোনালোকৰ weight টো লাগিব ঠিক আছে weight টো কিমান লাগিব জানি লোৱা ফাৰ্স্ট ভিডিও হ'ব আসাম যেটো মন কৰিব আমাৰ সেন্ট্ৰেল চাকৰিৰ ক্ষেত্ৰত হেতু বেছি মেজৰ হয় কিন্তু আসামৰ চাকৰি আসাম পুলিচ এবি ইউবি আপোনালোকৰ weight টো জগমাপ কৰা হয় কিন্তু বাহিৰ কৰি দিয়া নহয় ঠিক আছে সো এইবাৰ আমাৰ যেটো আসাম পুলিচ গ্ৰেড 4 ত বাহিৰ কৰি দিয়া হৈছে যেটো মই 5 তাৰিখ ফাৰ্স্ট এআৰপিএফত গৈছো সেন্টাৰত তাতে আমাৰ ওয়াটাৰ কেৰিয়াৰৰ ইন্টাৰভিউ হৈ আছে বা টিপিটি টেষ্ট এন্ড পিএসটি হৈ আছে তাতে এজন লৰাৰ weight টো কম হৈছিল weight টো কম হোৱাৰ কাৰণে ৰিজেক্ট কৰি দিয়া হৈছে আৰু যদি আপোনালোকৰ বেছি হয় তথাপিও ৰিজেক্ট কৰি দিয়া হ'ব গতিকে আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাৰগানে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব লগতে ভিডিওত এটা লাইক কৰিব নাপাহৰিব ইয়াতে মন কৰিব সো মেল আমি ফাৰ্স্ট প্ৰথম মেল লৰাসকলৰ কথা পাতিম তাৰ পিছত ছোৱালীসকলৰ ওকে ইয়াতে মন কৰিব সো আপোনালোকৰ হাইট টো কিমান আছে আৰু x টো কিমান আছে এই দুটা ক্যালকুলেট কৰি আপোনাৰ weight টো ধৰা হয় আৰু এইখন অফিচিয়েল এনেক্সাৰ হয় অফিচিয়েল নোটিস হয় ঠিক আছে মই আজিলৈকে ফেক ভিডিও আপলোড কৰা নাই আৰু ফেক ভিডিও আপলোড নকৰো ডলাৰ আৰু সাবস্ক্ৰাইবাৰ ফেক ভিডিও আপলোড কৰি মোৰ প্ৰয়োজন নাই ঠিক আছে ইয়াতে মন কৰিব সো ফাইনালি হাইট টো আমাৰ ইয়াতে কিমান আছে চাব ঠিক আছে মই ইয়াতে হাইট কম আৰু ওপৰত মন কৰিব 18 to 22 ইয়াৰ্স আৰু হেইফালে 23 to 27 ইয়াৰ্স and 28 to 32 ইয়াৰ্স and 33 to 37 ইয়াৰ্স সো আপোনালোকে এই লাইন বিলাক চাব সো আপোনালোকৰ x টো কিমানৰ পৰা কিমানৰ ভিতৰত আছে হেইটো চাব আৰু আপোনালোকৰ হাইট টো কিমান আছে এইটো চাব এই দুটা চাই আপোনালোকে নিজৰ weight টো ভালকে চাব মই কিমান কৈ আছো ঠিক আছে এতিয়া মন কৰিব সো ফাইনালি ইয়াতে লিখা আছে এটা দুটা তিনি চাৰিটা ঘৰ দি আছে আৰু হেইফালে এটা পাঁচটা ঘৰ দি আছে প্ৰথম আপোনালোকে ইয়াতে হাইট থাকিব তাৰ পিছত x টো থাকিব আপোনাৰ হেইফালে 18 to 22 and 23 to 27 28 to 32 and 33 to 37 ইয়াতে মন কৰিব সো যদি আপোনালোকৰ 156 হাইট হয় আৰু আপোনালোকৰ যদি x টো 18 to 22 ইয়াৰ্স ভিতৰত হয় তেনেহলে আপোনালোকৰ weight টো লাগিব মিনিমাম 44 আৰু ম্যাক্সিমাম 54 মানে লোয়েষ্ট একেবাৰে কম আপোনালোকৰ 44 হ'বই লাগিব যদি 44 তকৈ তলত হয় তেনেহলে আপোনাক ৰিজেক্ট কৰি দিয়া হ'ব ওকে ইয়াতে মন কৰিব সো আপোনাৰ যদি বয়সটো 18 পৰা 22 বছৰৰ ভিতৰত হয় আৰু আপোনাৰ হাইট যদি 156 আছে তেনেহলে আপোনালোকৰ weight টো মিনিমাম 44 হ'ব লাগিব বা 44 ৰ ওপৰত হ'ব লাগিব যদি 44 ৰ তলত হয় তেনেহলে ৰিজেক্ট কৰি দিয়া হ'ব আৰু 54 হাইয়েষ্ট হ'ব লাগিব ঠিক আছে ইয়াৰ পিছত মন কৰিব 23 27 ইয়াতে 46 56 হয় সো আমাৰ আসাম পুলিচত ইমান টাপ নহয় ইমান হাৰ্ড নহয় যিসকলৰ বেছি কম অকল তেওঁলোককে বাহিৰ কৰি দিয়া হয় ঠিক আছে এইবিলাক ইমান চিন্তা নকৰিব আমাৰ চেন্ট্ৰেল চাকৰি কথা ক'বলৈ গ'লে আমাৰ এসএসসি জিডি অগ্নিবীৰ ঠিক আছে ইয়াতে আমাৰ বেছি এই লিষ্টখন ফলো কৰা হয় বা ওইটোত বেছি গুৰুত্ব দিয়া হয় কিন্তু আসাম পুলিচত ইমান গুৰুত্ব মানে ইমান হাৰ্ড নহয় ইমান টাপ নহয় এইবিলাক ইমান চিন্তা নকৰিব যদি অলপমান কম আছে তেনেহলে আপোনালোকে কি কৰিব মই ইয়াত টিপস দি দিম ওকে কেপাসিটি আছে মন কৰিব এতিয়া চাব ইয়াতে সো ফাইনালি 23 27 ইয়াৰ্সৰ ভিতৰত হলে 46 56 মানে মিনিমাম এন্ড ম্যাক্সিমাম ইয়াৰ ভিতৰত থাকিব লাগিব 28 32 47 58 ৰ ভিতৰত থাকিব লাগিব 33 to 37 ইয়াৰ্সৰ ভিতৰত হলে আপোনালোকৰ 48 to 59 থাকিব লাগিব এতিয়া মন কৰিব সো আপোনালোকৰ নিজৰ x টো চাব কোনটো ঘৰ আছে ঠিক আছে মই অকল হাইট টো কম আৰু মই আপোনালোকৰ weight টো কিমান লাগিব হেইটোহে কম কাৰণ ইয়াত মানে বাৰবাৰ যদি মই কৈ থাকো যে আপোনালোকৰ x টো 18 to 22 23 27 সো তেনেহলে ভিডিওটো বহুতে দিগলীয়া প্ৰসেস হ'ব ইয়াতে মন কৰিব সো আপোনালোকৰ x টো কিমান আছে এই ঘৰটো চাব ওকে আৰু আপোনালোকৰ হাইট টো কিমান আছে হেইফালে ঘৰটো চাব
এতিয়া মন কৰিব 158 হাইট 45 55 ভিতৰত হ'ব লাগিব 47 57 ভিতৰত হ'ব লাগিব এণ্ড 48.5 59.5 ভিতৰত হ'ব লাগিব ওয়েটটো মিনিমাম মেক্সিমাম মই কৈ আছোঁ ইয়াতে ঠিক আছে একেবাৰে ল' আৰু একেবাৰে হাই তাৰপিছত 49.5 এণ্ড 65ৰ ভিতৰত হ'ব লাগিব এইটো আমাৰ 33 to 37 ইয়াৰ্ছ ইয়াৰ পিছত আহি গ'ল আমাৰ 160 যদি আপোনালোকৰ হাইট আছে তেনেহ'লে সেইফালে আমাৰ লাগিব 46 to 56 আৰু 47.5 58.5ৰ ভিতৰত আৰু সেইফালে 49.5 60.5ৰ ভিতৰত 50.5 61.5ৰ ভিতৰত ইয়াৰ পিছত আহি গ'ল আমাৰ 162 যদি আপোনালোকৰ 162 হাইট আছে তেনেহ'লে 47 to 58 ভিতৰত হ'ব লাগিব মিনিমাম মেক্সিমাম 18 to 22 ইয়াৰ্ছ আৰু 23 to 27 ইয়াৰ্ছ হ'লে 49 60 ভিতৰত হ'ব লাগিব 28 to 32 ভিতৰত হ'লে আপোনালোকৰ 50.5 61.5ৰ ভিতৰত হ'ব লাগিব 33 to 37 ইয়াৰ্ছ হ'লে আপোনালোকৰ 52 সেইফালে 63 ভিতৰত হ'ব লাগিব মিনিমাম মেক্সিমাম ইয়াৰ পিছত 164 যদি হাইট হয় তেনেহ'লে আপোনালোকৰ 48 59 ভিতৰত হ'ব লাগিব আৰু সেইফালে 23 27 ইয়াৰ্ছ 50 to 61ৰ ভিতৰত হ'ব লাগিব আৰু এটা কথা মন কৰিব ইয়াতে আমাৰ যেহেতু 61 বা 63 দিয়া নাই ঠিক আছে মানে এটা ঘৰ বাদ দিয়া আছে পৰপৰ দিয়া আছে সো এইবিলাক চিন্তা নকৰিব এইবিলাক একে হয় ঠিক আছে এইবিলাক একে হয় ধৰি ল'ব আপোনালোকে তাৰপিছত আমাৰ সেইফালে 164 আছে 48 59ৰ ভিতৰত হ'ব লাগিব আৰু সেইফালে 23 27 ইয়াৰ্ছ হ'লে 50 61 ভিতৰত হ'ব লাগিব 28 32 হ'লে 52 63.5ৰ ভিতৰত হ'ব লাগিব আৰু 33 37 হ'লে 53 65ৰ ভিতৰত হ'ব লাগিব সো 166 হাইট হ'লে 49.5 60.5ৰ ভিতৰত হ'ব লাগিব মিনিমাম মেক্সিমাম আৰু 23 27 ইয়াৰ্ছ হ'লে 51.5 62.5 ভিতৰত হ'ব লাগিব আৰু 28 32ৰ ভিতৰত হ'লে আপোনালোকৰ 53 65ৰ ভিতৰত হ'ব লাগিব 33 37 54.5 66.5ৰ ভিতৰত হ'ব লাগিব 168 হাইট হ'লে 18 to 22 ইয়াৰ্ছ আৰু 51 62 ভিতৰত হ'ব লাগিব 23 27 ইয়াৰ্ছ 52.5 64.5ৰ ভিতৰত হ'ব লাগিব 28 32 এক্স হ'লে আপোনালোকৰ 54.5 66.5ৰ ভিতৰত হ'ব লাগিব 33 37 ইয়াৰ্ছ 56 68ৰ ভিতৰত হ'ব লাগিব 170 হাইট হ'লে 52 64 মিনিমাম মেক্সিমাম হ'ব লাগিব 18 to 22 ইয়াৰ্ছ আৰু 23 27 ইয়াৰ্ছ হ'লে 54 66 ভিতৰত হ'ব লাগিব 28 32 ইয়াৰ্ছ হ'লে আপোনালোকৰ 56 মিনিমাম আৰু 68 মেক্সিমাম হ'ব লাগিব বা ইয়াৰ ভিতৰত থাকিব লাগিব 33 37 হ'লে 57.5 70.5ৰ ভিতৰত হ'ব লাগিব 172 হাইট হ'লে 54 66 ভিতৰত আৰু 55.5 67.5 ভিতৰত 28 32 ইয়াৰ্ছ হ'লে 57 70ৰ ভিতৰত আৰু 59 72ৰ ভিতৰত হ'ব লাগিব 33 37 174 55 67ৰ ভিতৰত 57 70ৰ ভিতৰত 59 72ৰ ভিতৰত 61 74.5ৰ ভিতৰত 176 56.5 69 ভিতৰত 58.5 71.5ৰ ভিতৰত 60.5 to 73.5ৰ ভিতৰত 62 পৰা সেইফালে 76ৰ ভিতৰত 178 হাইট হ'লে 57.5 70.5 ভিতৰত 60 পৰা 73 ভিতৰত 61.5 75.5ৰ ভিতৰত 63.5 77.5ৰ ভিতৰত 180 হাইট হ'লে 59 72ৰ ভিতৰত 61 75 ভিতৰত 63.5 77.5
5ৰ ভিতৰত 65.5 80ৰ ভিতৰত 182 হাইট হলে 61 to 74.5ৰ ভিতৰত 62.5 76.5ৰ ভিতৰত 65 79ৰ ভিতৰত 66.5 81.5ৰ ভিতৰত 184 63 77ৰ ভিতৰত 64.5 78.5ৰ ভিতৰত 66.5 মিনিমাম 81.5 মেক্সিমাম হ'ব লাগিব 68.5 83.5ৰ ভিতৰত আৰু 186 63.5 to 77.5ৰ ভিতৰত 65.5 to 80.5ৰ ভিতৰত 68 83ৰ ভিতৰত 70 86 ভিতৰত 188 হাইট হলে 65 মিনিমাম 79 মেক্সিমাম 67.5 মিনিমাম 82.5 মেক্সিমাম 70 মিনিমাম 85.5 মেক্সিমাম 71.5 মিনিমাম 87.5 মেক্সিমাম 190 হাইট হলে সো আপোনালোকৰ মিনিমাম 66 হ'ব লাগিব 81 মেক্সিমাম আৰু 68.5 মিনিমাম আৰু হেফালে 83.5 মেক্সিমাম 70.5 মিনিমাম 86.5 মেক্সিমাম 72.5 মিনিমাম এণ্ড 88.5 মেক্সিমাম সো এতিয়া আমি যাম ছোৱালীসকলৰ ঠিক আছে এইখন আমাৰ ল'ৰাসকলৰ হৈ গ'ল এতিয়া আমি যাম ছোৱালীসকলৰ ইয়াতে মন কৰিব ছোৱালীসকলৰ কিমান লাগিব সো হাইট যদি ছোৱালীসকলৰ 148 হাইট হয় ঠিক আছে তেনেহ'লে এইফালে ঘৰটো যাব 18 to 22 ইয়াৰ্ছ মানে সেম প্ৰসেস ঠিক আছে 18 to 22 ইয়াৰ্ছ হলে ফাৰ্স্ট ঘৰত থাকিব আপোনাৰ আৰু হাইটটো সেইফালে থাকিব যদি 23 27 আপোনালোকৰ x2 হয় ইয়াৰ্ছটো হয় তেনেহ'লে এই 3 নম্বৰ ঘৰত থাকিব আৰু 28 ৰ পৰা 32 ৰ ভিতৰত যদি আপোনালোকৰ ইয়াৰ্ছটো হয় তেনেহ'লে সেইফালে 4 নম্বৰ ঘৰত থাকিব আৰু 5 নম্বৰ ঘৰত যদি আপোনালোকৰ 33 to 37 ইয়াৰ্ছ হয় তেনেহ'লে এই 5 নম্বৰ ঘৰত থাকিব ঠিক আছে এতিয়া আপোনালোকে মন কৰিব সো আপোনালোকৰ বয়সটো কিমান বয়সৰ পৰা কিমান বয়সলৈকে ভিতৰত আছে মানে সাপোজ ধৰি লও যে আপোনালোকৰ 20 হয় বা 21 হয় ঠিক আছে তেনেহ'লে ইয়াতে সেকেন্ড ঘৰটো ধৰিব যে আমাৰ 18 পৰা 22 বছৰৰ ভিতৰত যেটো ঘৰ আছে হেতু ধৰিব সেকেন্ড ঘৰটো ঠিক আছে আৰু হেফালে মই হাইটটো কৈ দিম আৰু লগতে ওয়েটটো কৈ দিম আৰু আপোনালোকে চাই যাব ইয়াতে যেহেতু মন কৰিব যদি ছোৱালীসকলৰ 148 হাইট হয় তেনেহ'লে আপোনালোকক 34.5 মিনিমাম লাগিব এণ্ড 42.5 মেক্সিমাম লাগিব এইটো আমাৰ বয়সটো হ'ব লাগিব 18 to 22 ইয়াৰ্ছ ঠিক আছে মানে 18 পৰা 22 বছৰৰ ভিতৰত যিসকল ছোৱালী আছে সো আপোনালোকৰ মিনিমাম ওইটো লাগিব 34.5 মিনিমাম এণ্ড মেক্সিমাম লাগিব 42.5 অকল যিসকলৰ 148 হাইট আছে ছোৱালীসকল তাৰ পিছত 23 27 ইয়াৰ্ছৰ ভিতৰত হলে আপোনালোকৰ 37 45 ৰ ভিতৰত হ'ব লাগিব আৰু 28 32 ইয়াৰ্ছ হলে আপোনালোকৰ 38.5 47 ৰ ভিতৰত হ'ব লাগিব আৰু 33 37 ইয়াৰ ভিতৰত যদি ইয়াৰ্ছ হয় বা বয়সটো হয় তেনেহ'লে আপোনালোকৰ 39.5 48.5 হ'ব লাগিব এইটো আমাৰ অকল যিসকল ছোৱালীৰ 148 হাইট হ'ব ঠিক আছে এতিয়া মন কৰিব সো যিসকল ছোৱালীৰ এতিয়া 150 হাইট আছে সো সেইসকল ছোৱালীৰ কাৰণে ইয়াতে 36.5 to 44.5 হ'ব লাগিব 37.5 to 45.5 হ'ব লাগিব এণ্ড 39 48 হ'ব লাগিব 40.5 49.5 মেক্সিমাম হ'ব লাগিব 153 যদি হাইট আছে তেনেহ'লে 38 ৰ পৰা 46 ৰ ভিতৰত থাকিব লাগিব ওয়েটটো আৰু সেইফালে মানে মেক্সিমাম মিনিমাম এণ্ড মেক্সিমাম ওকে মিনিমাম এণ্ড মেক্সিমাম মন কৰিব সো তাৰ পিছত আমাৰ 39 to 48 ৰ ভিতৰত থাকিব লাগিব 41 to 50 ভিতৰত থাকিব লাগিব 42 51 ৰ ভিতৰত থাকিব লাগিব 155 হাইট হলে সো 38.5 মিনিমাম এণ্ড 47.5 মেক্সিমাম থাকিব লাগিব বা ইয়াৰ ভিতৰত থাকিলে হ'ব 40 পৰা হেফলে 49 ৰ ভিতৰত থাকিব লাগিব 23 to 27 ইয়াৰ্ছ হলে আৰু 28 to 33 ইয়াৰ্ছ হলে 41.5 আৰু 50.5 ৰ ভিতৰত থাকিব লাগিব 33 to 37 হলে আপোনালোকৰ 43 আৰু 52.5 ভিতৰত থাকিব লাগিব 158 হাইট হলে 40.5 আৰু হেফলে 49.5 মেক্সিমাম
আৰু সেইফালে 42 51 ভিতৰত থাকিব লাগিব আৰু 43 মিনিমাম এণ্ড 53 মেক্সিমাম 44.5 54.5 ইয়াৰ পিছত 160 হাইট থাকিলে সো 41.5 মিনিমাম এণ্ড 50.5 মেক্সিমাম ইয়াৰ ভিতৰত থাকিব লাগিব 43 মিনিমাম এণ্ড 52.5 maximum 44 minimum 54 maximum 45.5 minimum and 54.5 maximum 163 height 43 minimum and 52.5 maximum অকল 18 to 22 years আৰু 23 27 years মন কৰিব 44 54 ৰ ভিতৰত মিনিমাম মেক্সিমাম 28 32 ইয়াতে আমাৰ 46 and 56 মিনিমাম মেক্সিমাম 33 years to 37 years 47 minimum and 57 maximum ইয়াৰ ভিতৰত থাকিব লাগিব ইয়াৰ পিছত 165 হাইট থাকিলে 44 55 ভিতৰত 45.5 55.5 ভিতৰত 47 58 ভিতৰত আৰু 48.5 59.5 ইয়াৰ ভিতৰত থাকিব লাগিব 168 হলে 45 55 ভিতৰত 47 57 ৰ ভিতৰত 48.5 59.5 ভিতৰত 49.5 60.5 ৰ ভিতৰত সো ফাইনালি যেহেতু আমি ইয়াত কথা পাতিলো ঠিক আছে সো আমাৰ ছোৱালীসকলৰ হাইটটো কিমান লাগিব ল'ৰাসকলৰ হাইটটো কিমান লাগিব সো এতিয়া আপোনালোকে যদি এই লিষ্টখন ডাউনলোড কৰিব বিচৰা বা লিষ্টখন চাব বিচৰা সো তেনেহলে কি কৰিব আপোনালোকে এই ভিডিওৰ তলত ডাইৰেক্ট লিংক দিয়া আছে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ ঠিক আছে তাতে গৈ আপোনালোকে জয়েন হ'ব তাতে আপোনালোকৰ কিবা প্ৰবলেম থাকিলে কথা পাতিব পাৰিব ওকে আৰু লগতে ইনষ্টাগ্ৰাম লিংক দিয়া আছে সো আপোনালোকে কথা পাতিব পাৰিব এছএমএছ কৰিব পাৰিব আৰু লগতে যিকোনো খবৰসমূহ আপডেট এনালাইচিছ ভিডিও লগতে অফিচিয়েল নোটিছসমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিব আমাৰ টেলিগ্ৰাম গ্ৰুপত সো গতিকে আপোনালোকে ইমিডিয়েটলি অতি সোনকালে টেলিগ্ৰাম গ্ৰুপত জয়েন হোৱা আৰু তাতে মই লিষ্টখন ফৰৱাৰ্ড কৰি দিম ঠিক আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু এটা কথা মন কৰিব যেহেতু কিছুমান বন্ধু বান্ধৱীসকলে কৈ আছে আমাৰ অলপমান ওয়েটটো কম হৈ আছে এতিয়া আমি কি কৰিম চোৱা ওয়েটটো অলপমান কম হ'লে কেপাচিটি কৰা যাব বাট বেছি হ'লে কেপাচিটি কৰাটো ইম্পসিবল ঠিক আছে ইয়াতে মন কৰিব সাপোজ ধৰি লোৱা যে আপোনালোকৰ 150 আছে হাইটটো ঠিক আছে 150 আছে হাইটটো ইয়াতে কিমান দিয়া হৈছে যে 18 to 22 ইয়াৰ্স হলে আপোনালোকৰ ওয়েটটো লাগিব 36.5 44.5 সো ধৰি লোৱা যে আপোনালোকৰ 36 আছে ঠিক আছে 1 কেজি কম আছে ধৰি লোৱা সো তেনেহলে আপোনালোক কি কৰিব অলপমান পানী খাব অলপমান খোৱা বস্তু খাব ঠিক আছে সো আপোনালোকৰ ওয়েটটো অটোমেটিক বাঢ়িব অলপ সময় আগতে আপোনালোকে জানিব সো যেহেতু মোৰ ওয়েটটো অলপমান কম আছে সো গতিকে অলপমান খাদ্যটো বেছি কৰি খাব আৰু পানীটো বেছি কৰি খাব ঠিক আছে এনেকুৱা নহয় যে পুৰা খাই মানে পুৰা বমি কৰি দিম তেনেকুৱা ধৰণৰ কথা নহয় ঠিক আছে মানে আপোনালোকৰ নিজৰ কেপাচিটি হিচাপত খোৱাটো ভালদৰে খাব আৰু এটা কথা মন কৰিব নাৰ্ভাছ নহব ঠিক আছে বিন্দাস যাব ফালি দিব কি আছে হ'ব পিছত ওকে বিন্দাস ফালি দিব একো নাই ইমান হাৰ্ড নহয় ইমান টাফ নহয় আপোনালোকে চিন্তা নকৰিব বিন্দাস ভাল এটা প্ৰসেস হয় যেহেতু আমাৰ ইয়াত বহুত কথা আছে আমি নেক্সট ভিডিওত কথা পাতিম ইয়াত নকওঁ আৰু যেহেতু অলৰেডি ভিডিওটো বহুত দীঘলীয়া হৈছে আৰু লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব লগতে মেডিকেলৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম মেডিকেল ইমান হাৰ্ড নহয় ঠিক আছে ইজি হৈ আছে আমাৰ অকল সাপাই কৰ্মচাৰী মেডিকেলটো অলপমান টাফ হৈ আছে আৰু লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব আৰু টেলিগ্ৰাম গ্ৰুপত জয়েন হ'ব নাপাহৰিব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম